নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো দেখিছে আজি দুদিনমানৰ পৰা খুব অসম গাহৰি পালক বুলি পেলাই এনেকুৱা গ্ৰুপ এটাত খুব ভাইৰেল হৈ আছে। তো ভিডিঅ'টো চাই পেলাই মই তেখেতৰ লগত কথা পাতি মই কি বিপদৰ সন্মুখীন হ'লোঁ, মোৰ কথাখিনি গোটেইখিনি পিছৰ ফালে মই আপোনাক ভিডিঅ' এটা বনাই দেখাইছোঁ। চাওকচোন কি প্ৰব্লেমত পৰিলোঁ মই। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আকৌ এবাৰ আহিলোঁ। বন্ধুসকল, মই এটা বিপদত ফচিছিলোঁ অকণমান আগতে। আজিৰ দিনটোতে মই এজন ব্যক্তিৰ লগত কথা পাতিছিলোঁ। মই ছ'চিয়েল মিডিয়াত পোষ্ট এটা পাইছিলোঁ যে ডিউৰক পিগলেট 4500 তেখেতে এভেইলেবল দি আছে, তেখেতৰ নাম্বাৰটোৰ সৈতে। এই যে দেখিছে, এই নাম্বাৰটো কলাৰ আইডিৰ এনেকৈ নামটো ওলাইছে, শইকীয়া টাইটেলত দিছে তেখেতে। কিন্তু তেখেত একচুৱেলি আমাৰ অসমৰ নহয়। তেখেতে ভঙা অসমীয়া কৈছে। মই তেতিয়া কৈছোঁ যে আপ আছামিজ नहीं हो क्या? কৈছে যে हाँ मैं तो आसाम में तिनसुकिया कि तेजपुर में रहता हूँ, ऐसा है मैं नेपाली सम्प्रदाय का हूँ, ठीक है। तो তেনেকৈ মোক ক'লে। তেখেতৰ কলাৰ আইডিত নামটো আহিছে মনোজ ৰয় বুলি। চ' মই বন্ধুসকল, মই এটা কাৰণে ভিডিঅ'টো বনালোঁ যে আপোনালোক এনেকুৱা যদি আপোনালোকৰ আপোনালোক যদি এজন গাহৰি পালক হয়, হয়তো পোৱালি দেখিলে আপোনালোকৰ মন যায় যে 4500 যদি মই ডিউৰক পিগলেট পাওঁ তেতিয়াহ'লে কিয় নলওঁ। চ' বন্ধুসকল, এনেকুৱা ভুৱা ব্যক্তিৰ মাজত আপোনালোক নপৰিব। মই লাষ্ট টাইম আপোনালোকৰ মোৰ এটা ভিডিঅ'ত মই কৈ থৈছোঁ যে মই নলবাৰী এবাৰ পইচা দি পেলাই কেনেকৈ মই বিপদত পৰিলোঁ, কেনেকৈ ডিউৰক পোৱালি আমি আনিবলৈ যোৰহাটৰ পৰা নলবাৰীলৈকে গৈ কেনেকৈ বিপদত পৰিছিলোঁ। আজিও সেই ঠিক তেনেকুৱা এটাই মোৰ লগত কাহিনী ঘটিলে। তেখেতে মোক পোৱালি ল'ব, মই ক'লে 4টা পোৱালি ল'ম। তো 4 4 গুণ 16 আৰু আপোনাৰ এইফালে 2000 টকা, 16-18 টকা হয়। তো তেখেতে ক'লে যে মোক ফুল পে'মেণ্টটো কৰি দিয়ক। পে'মেণ্টটো কৰি দিলে মই আপোনাক লগালগ আজি ৰাতিয়ে মোৰ গাড়ী আছে, গাড়ী দি আপোনাৰ তেজপুৰৰ পৰা আপোনাৰ যোৰহাটত পঠাই দিম। বোলো ঠিক আছে, তেনেকৈ ৱেল এণ্ড গুড। কিন্তু এটা কাম কৰোঁ, মই আগতে এনেকৈ ক'লোঁ যে মোৰ প্ৰব্লেমত মই আগতে ফচিছোঁ। চ' সেইটো কাৰণে মইতো বোলো পিগলেটটো এনেকৈ বুকিং কৰি আনিবলৈ দিগদাৰ পাওঁ। আপুনি এটা কাম কৰক, আপুনি যোৰহাটলৈকে আহক। যোৰহাটত মই ধুনীয়াকৈ আপোনাক পিগলেটকেইটা ধুনীয়াকৈ 4টাৰ পইচাটো মই আপোনাক দি দিম। তেতিয়া আপুনি ডাইৰেক্ট ইয়াৰ পৰা তাৰপিছত আকৌ গুচি যাব পাৰিব পইচাকেইটা লৈ। তো তেখেতে সম্পূৰ্ণ ৰাজি নহয় সেইটো কথাত। কাৰণ কেলৈ, তেখেতৰ মটিভ এটাই, তেখেতে ফেচবুকত আপোনাৰ আমাৰ গাহৰি পালক অসম বুলি পেলাই এটা ফেচবুকত ভুৱা হেৰি বনাইছে। এইটো আমাৰ অসমৰ এডমিন নহয়, বেলেগ কোনোবা এডমিনে দি বনাই পেলাই তেখেতসকলে তেওঁলোকৰ মটিভে হৈছে যে আমাৰ অসমৰ পৰা যোনবোৰ গাহৰি পালক আছে তেহেঁতৰ পৰা পইচাটো লুটা ধান্দা, দুষ্কাৰ্য কৰা ধান্দা, তেনেকুৱাত তেখেতসকল নামিছে। চ' বন্ধুসকল, মই আপোনালোকক এটা কথাই সকীয়াই দিওঁ যে এনেকুৱা দুষ্কাৰ্যৰ যোনটো আমাৰ অলৰেডি আমাৰ অসমত গাহৰি পালক সন্থা বুলি আমি নিজেই আছোঁ সেই সন্থাত। আমাৰ গোটেইখিনি আমাৰ অসমীয়া পালক আমি নিজেই বহুত জেগাত মিটিং কৰিছোঁ। আমাৰ MLA ছাৰকো লগ কৰিছোঁ, বহুত জেগাত আমি লগ কৰি এনেকৈ পশুধনত আমাৰ নিজৰ মেলাত আমি গৈ পেলাই কথা পাতোতে কৰি পেলাই আমাৰ নিজৰ ফাৰ্ম কৰিছোঁ। আৰু তেখেতসকলে গাহৰি সন্থা নামত পইচা লুটি আছে, বুজিছেনে? চ' সেইটো কাৰণে আপোনালোকক সকীয়াই দিওঁ যে এনেকুৱা আপোনালোকে কোনোবা যদি আপোনালোকৰ ডাউট হয় যে তেখেত অসমীয়া নহয়, তেখেতক কথা পাতিলে আপুনি গম পাব। কেতিয়াও এডভান্স নকৰিব আপোনালোকে। কাৰণ কেলৈ এডভান্স কৰিলে সেইটোতো পোৱালিটো নাপায়তো 100% চিয়'ৰ, আপুনি পইচাও নাপায়। আপুনি যি কেছ কৰে আজিকালিতো ছ'চিয়েল মিডিয়াত আপুনি পইচা দিলে বা হেৰিয়ত পইচা দিলে আপুনি কেছ কৰি কোনো লাভ নাই। কাৰণ কেলৈ প্ৰচেছিংটো বহুত দীঘল হৈ যাব। আল্টিমেটলি আপুনি হতাশ হৈ পিছত সেইটো কাম এৰি দিব। তো বন্ধুসকল, আপোনালোকৰ মোৰ এটাই অনুৰোধ যে এনেকুৱা ব্যক্তিৰ আৰু এনেকুৱা গ্ৰুপখিনিত আপোনালোকে যাতে এক্সিট হৈ যায়। মোৰ লগত হোৱাটছআপতো কথা হ'ল, মোৰ তেখেতে আপোনাক মই স্ক্ৰীনশ্বট দিম। আপোনালোক তেখেতে মোক বহুত বেয়াকৈ মোক মাক লৈ গালি পাৰিছে। কিন্তু বেয়া লাগে, আমি অসমৰ ল'ৰা হয়, আমি মাকক লৈ পেলাই আমি গালি নাপাৰোঁ। তো তেখেতে ক'লোঁ, আপুনি ইমান ধুনীয়া ব্যৱহাৰ মাক লৈ কৰিছে, আপুনি ছেকেণ্ড সেইজনী মাকৰ পৰাই আপুনি মোৰ নিচিনা মাৰ নিচিনা আপুনি মাকৰ পৰাই জন্ম। চ' আপুনি এই বেয়া কথাখিনিক যদি মই আপোনাক যদি কওঁ, হয়তো আপোনাৰ গাত লাগিব। তেনেকৈ ঠিক আছে বাৰু, যি হ'ল। কিন্তু আপোনালোক যাতে এনেকুৱা দুষ্কাৰ্যৰ মাজত সোমাই কেতিয়াও পইচা পে'মেণ্ট নপঠিয়াই। মই দেখিছোঁ কিছুমানে পষ্টত লিখিছে যোৰহাটত ডেলিভাৰী হ'ব নেকি, মোৰ নাম্বাৰ এইটো, আপুনি ডেলিভাৰী দিয়ে যদি মই এনেকৈ কৰোঁ। আপোনালোকক মই সকীয়াই দিছোঁ যে এই গ্ৰুপবোৰত আপোনালোকে বিশেষকৈ যোনখিনি ৰয়, কিছুমান আমাৰ নেপালী সম্প্ৰদায়ৰ মানুহ আছে, চবখিনি মানুহ তেনেকুৱা নহয়, কিছুমান আছে। চ' সেইখিনিৰ মাজত আপোনালোকে যাতে কেতিয়াও এডভান্স পে'মেণ্ট নকৰে। চ' কথাখিনি ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। ধন্যবাদ। তেখেতসকলক প্ৰত্যুত্তৰ এদিন নহয় এদিন দিম। চ'
ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে। আপুনি যদি বিচাৰে যে আপোনাৰ বন্ধু এজন গাহৰি পালক এজন এনেকুৱা সমস্যাত নপৰে, তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ লাইফত। ধন্যবাদ।